হেল্ল' এভৰিৱান, আৰ্ট উইথ নেচাৰ চেনেলটিলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ সেই আগৰ জেগাটোতে আহিছোঁ। সিদিনা যি গতিকে বৰষুণৰ কাৰণে ভিডিঅ'টো আধাতে সামৰিব লগা হৈছিল। পেইণ্টিংখন আধা কৰাকৈ গৈছিলোঁ। সেইকাৰণে আজি আহিলোঁ। আজি অলপ বতৰটো ভাল, অলপ ৰ'দ দিছে। ইমান দিনৰ মূৰত কালিও অলপমান ৰ'দ দিছিলে, কালি কিন্তু কৰিব নোৱাৰিলোঁ। সেইকাৰণে আজি আকৌ আহিছোঁ। দীপজ্যোতি কৰি আছে, মই দেখাই দিওঁ। জ্যোতি বৰ্তমান কৰি আছে, অকণমান কালাৰ লগাব দিছোঁ তাক, ফ্লেট কালাৰ কৰি আছে। তাৰপিছত ময়ো অকণমান ষ্টাৰ্ট কৰিম। তো বতৰটো ভাল কৰা অলপ ভাল লাগিছে। বহুদিন বৰষুণ দিয়াৰ পিছত জেগাবিলাকো অলপমান মানে ভাল হোৱা নাছিল, এতিয়া অলপ শুকাব আৰু বাণিজ্যটো বেয়া হৈ যায় বৰষুণ দিলে। চব বস্তুৰে পজিটিভ নিগেটিভ থাকে, বৰষুণো লাগে ৰ'দো লাগে। আৰু এতিয়া অলপমান আৰ্টৰ কামখিনি দেখাই দিওঁ। দীপজ্যোতি ধুনীয়াকৈ ফ্লেট কালাৰটো লগাই গৈছে। ফাৰ্ষ্টতে গোটেই ছাবজেক্টখিনিত মানে যিটো টপিক লোৱা গৈছে, টপিকটোত ধুনীয়াকৈ এটা মানে বেছ কালাৰ বুলি কয়, যোনটো চবতে যাতে কালাৰটো লাগে আৰু ধুনীয়াকৈ কালাৰটো লগাই গৈছে। প্লেটত ধুনীয়াকৈ ওলাই লৈছে। তাৰপিছত কালাৰখিনি ষ্টেপ বাই ষ্টেপ অবজাৰ্ভেশ্যন কৰি কৰি তাৰ পৰা ওলাইছে। এইখিনি জেগাত অলপ ডাৰ্ক হ'ব হা, মানে বেছ কালাৰ লগাওঁতেও যোনখিনিত ডাৰ্ক সেইখিনিত অকণমান ধৰা তুমি ডাৰ্ককৈ ইউজ কৰিব পাৰা। কালাৰটো বেছি থাকিব, কিন্তু কালাৰৰ গ্ৰেডিংটো চেঞ্জ হ'ব। এতিয়া ভাল দেখা হৈছে, অলপমান ৰিয়েলিষ্টিক টাইপ হৈছে। প্লেটখন সৰু হৈছে নেকি দীপ? অলপমান আজিও হেৰি কৰোঁ নেকি, গছৰ পাত নেচাৰেল গুটি। যদি গছৰ পাত লাগে এটা লৈ লয়। লৈ লওঁ। ওচৰতে তাৰমানে এডাল চেগুনৰ সৰু গছৰ পুলি আছে, তাৰে ডাঙৰ পাত এটা লৈ ল'ব পাৰা। কিন্তু কি কৰিবা, গছৰ পাত ল'বানে? সেয়ে গতি কৰা, পাত এটা লৈ লোৱা নহ'লে। গছৰ পাত পানীও আছে, পানী মানে তললৈকে যাব নালাগে, যে ওচৰৰ পৰা এটা পাত লৈ আহা। সেইদিনা অলপ কেৱল এই ফুটা থকা পাত নানিবা, মানে পাতটো প্লেইন হ'ব লাগে, ছাৰফেচটো চাব। মানে মই নিদিম নেকি? লোৱা নহয়, কেমেৰাটো লোৱা, মই নিদিম। এইটো ভাল হ'ব, তলত এইটো অঁ ঠিকে আছে। উলিয়াই লোৱা চাইডত, উলিয়াই ল'বা, মিক্স কৰি থাকিবা। বৰষুণ যোৱাৰ কাৰণে অলপ পথাৰবিলাকত পানী হৈছে। এতিয়া অকণমান মই কৰোঁ কালাৰ, ই অলপ কেমেৰাটো ল'ব না কি দীপ? ভাৰ্গৱ দাই কালাৰ কৰি আছে বৰ্তমান। ভাৰ্গৱ দা, আমি কি গ্ৰীণ লগাম এইটো? এইটো হৈছে তোমাৰ চেপ গ্ৰীণ বুলি কয়। আচ্ছা, চেপ গ্ৰীণ। মই মানে ছাত্ৰ ছাত্ৰীখিনিৰ কাৰণে কৈ দিছোঁ আৰু কিছুমানে জানে বা কিছুমানে ভিডিঅ'টোৰ পৰা নতুনকৈ জানিব। এইটো আমি ফ্লেটকৈ লগাব নালাগে নেকি? এইটো ফ্লেটকৈ লগাব পাৰে, মানে এইটো মানে নিজৰ টেক্সচাৰটোৰ ওপৰত কথা। সকলোৱে বেলেগ বেলেগকৈ কৰে, মই অলপমান বেলেগকৈ কৰোঁ। ইয়াত যি গতিকে বস্তুখিনি, গছখিনি অলপমান আন্ধাৰ হৈ আছেতো, দেখিব পাইছে আপোনালোকে। চাৰিওফালে যিখিনি গছ গছনি আছে সেইখিনি অলপ আন্ধাৰ হৈ আছে, গতিকে ডাৰ্কটো পিছত দিম, ডাৰ্ক কালাৰটো। গতিকে এটা নৰ্মেল গ্ৰীণ এটা মই ফাৰ্ষ্টতে লগাই লওঁ। আৰু মানে আউটডোৰ কৰিলে আৰু এটা কি ভাল, মানে অলপ হাতৰ স্পীডটো বাঢ়ে। আচ্ছা, কাৰণ কিয়, যি গতিকে আমি কাম এটা যিকোনো মুমেণ্টত শেষ কৰিব, মানে ছানলাইট থাকোঁতে শেষ কৰিব লাগিব, বা এটা
নিৰ্ধাৰিত মোমেণ্টত আমি কামটো শেষ কৰিব লাগিব। গতিকে আমাৰ এটা হাতত পৰ্যাপ্ত পৰিমাণে সময় নাথাকে। মানে আমাৰ হাতত এটা সময়ৰ এটা থাকিব, সীমা এটা থাকিব, টাইম বাউণ্ড এটা থাকিব আমাৰ হাতত। সেই টাইম বাউণ্ডটোৰ ভিতৰত আমি পেইণ্টিংখন শেষ কৰিব লাগিব। আৰু সেই টাইম বাউণ্ডটোত কৰিবলৈ যাওঁতে সেই আমাৰ হাতৰ স্পীডটো আমাৰ ডেভেলপ হয়। আমি অলপ সেই স্পীডটো পাওঁ, মানে পোহৰে থাকোঁতে যি গতিকে কামখন শেষ কৰিব লাগিব, হাতৰ সেই স্পীডটো আহি যায় কৰোঁতে কৰোঁতে, প্ৰেক্টিচ কৰোঁতে কৰোঁতে। সকলো বস্তু মানে খুব প্ৰেক্টিচ কৰিব লাগিব আৰু যিকোনো এটা চব সেই কৰাৰ আগতে। মানে ছবি বুলি নহয়, আৰ্ট বুলি নহয়, যিকোনো বস্তুতে প্ৰেক্টিচটো হৈছে মেইন। কোনোবা ধৰক আপোনাক ঘৰত আহি টিউশ্যন পঢ়াই যাব পাৰিব, বা স্কুলত বা বিদ্যালয় মহাবিদ্যালয়ত শিক্ষক শিক্ষয়িত্ৰীয়ে তোমালোকক পঢ়াই যাব পাৰিব, কিন্তু যদি নিজৰ যদি প্ৰেক্টিচটো নাথাকে তেতিয়াহ'লেতো সেইটোৰ একো ভেলু নাই বা চেঞ্জ নাই। ৰাইট, সেইখিনিয়ে আৰু নিজৰ প্ৰেক্টিচটো মেইন। গতিকে আমাক লাগে কাৰণে আমি ইয়াত কৰি আছোঁ, সেইটোৱে আৰু। এইখিনি একদম সাধাৰণ কথা, বেছিক কথা, কিন্তু একেবাৰে ইম্পৰ্টেণ্ট কথা। এইবাৰ কি ইয়ালৈ সোমাব নেকি লাইট কৰি অকণমান জাষ্ট মানে ৰাইট হেণ্ড চাইডৰ পৰা মানে আঘাতৰ পৰা যি গতিকে অকণমান মানে পোহৰ এটা আছে মানে লাইটিংটো, সেইকাৰণে অলপমান মানে গছৰ পাতটো তাক অলপ লেমন য়েল্লো এইখিনি চাইড আৰু আপোনাৰ এইখিনি অকণমান সূৰ্যৰ পোহৰটো আছে, সেইকাৰণে সেইখিনি চাইড অলপমান লেমন য়েল্লোটো লাগিব। আজি আমি কিন্তু মেঘখন সেই বৰষুণৰ মেঘেই পালোঁ। নাই এইটো উপায় নাই আৰু। এইটোৱে মানে আপুনি যে অলপ আগতে যে কৈছিল আউটডোৰ মানে সময়ৰ কাম যে, সেইটোৱে আৰু সেইদিনা নহ'ল কাৰণে আমি আজি এতিয়া চাওক মেঘটো চাওক আজি কি ক্লিয়াৰ হৈ আছে, আৰু ইয়াতে দিব লগা হৈছে আমি কামটো দুদিনৰ কাম হ'ল কাৰণে মানে সেইটো অলপ ডিফাৰেঞ্চটো আহিব। এনেই হিচাপ মতে একেদিনে কৰিব লাগে, সেইখিনিয়ে আৰু। প্ৰায় আমাৰ 30% মান হ'লেই ন? গতিকে আপোনালোকে এইবাৰ লেন্সলেপ চাই লওক অলপ। But I'm so frustrated. Hello to my loneliness. I guess that ignorance is bliss. Take me back to before the new. Rewind, take it out of cue. Innocence can be a young man's game. Signed up for the hall of shame. I wish I knew. মই অলপমান এৰিলোঁ, দীপক কৰিব দিছোঁ আকৌ। জেগাটোত থাকি ভাল লাগিছে কিবা এটা। মানে কিয় ভাল লাগিছে কৈছোঁ, পৰিৱেশটো এটা এক্সট্ৰা এক্সপেক্টৰ হয়ে বাৰু, কিন্তু ছাইডত ধুনীয়া কেইঘৰমান মানুহে মানে ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা, জয়ন্ত হাজৰিকা এনেকুৱা ধৰণৰ মানে মহান মহান শিল্পী মানে গান বজাই আছে বেকগ্ৰাউণ্ডত। কিবা এটা বেলেগ এটা আৰ্টিষ্টিক ভাইব এটা আছে জেগাটোত। আৰু একফালে মন্দিৰৰ পৰা আপোনালোকে শুনা পাইছে নাই নাজানো, কিন্তু আমি শুনি আছোঁ একফালে মন্দিৰৰ পৰা মানে শিৱৰ গান বাজি আছে। মানে কিবা এটা বেলেগ ধৰণৰ এটা ভাইব এটা আছে জেগাটোত। এটা 360 ভিউ এটা দি দিছোঁ আপোনালোকক, কেনেকুৱা লাগে ক'ব। আৰু এতিয়া বাকীখিনি অকণমান মই গ্ৰীণখিনিতে এৰি দিছোঁ। মন্দিৰটোৰ এৰিয়াখিনি অলপ ডিপে কৰিছে, কাৰণ যি গতিকে ড্ৰয়িংটো সিয়ে কৰিছিলে, গতিকে লাইনিংবিলাক সি বেছি ভালকৈ বুজি পাব, সেইটোৰ কাৰণে মন্দিৰটো তাক কৰিব দিছোঁ। অলমষ্ট অভাৰঅল লুক এটা লাহে লাহে ওলাইছে আৰু। আমি গোটেই মন্দিৰ মানে ভিতৰ ভাগটো ইয়াৰ পৰা অলপমান দেখা পোৱাত দিগদাৰ, গতিকে আমি অকল মণিকূটটো বনাইছোঁ, মানে ওপৰৰ যোনটো ডাঙৰকৈ গুম্বজটো আছে সেইটো বনাইছোঁ। অলমষ্ট 60% ওলাইছে আৰু পেইণ্টিংখনৰ। 60% মান অলমষ্ট হৈছে নদীপ। মোটামুটি 60%। বকুলডালৰো অলপমান টাচটো আছে নেকি চাইডৰ ফালে? এইটো মই দেখাই নাই। সেইটো বকুলডালৰ ন? বকুল নহয়, আম নেকি ডাল? আম। মানে বেছি ডাঙৰ হোৱা নাই, সৰু হৈ আছে। নহয়, তাৰমানে যোনটো ষ্ট্ৰাকচাৰত মানে গাছডাল বকুল গছ যেন পায়।
ভালে হৈছে পেইণ্টিংখন লাহে লাহে আৰু সি মানে শ্বেপটো লৈছে কালাৰখিনি ধুনীয়াকৈ সঠিক জেগাত ষ্টেপ আউট কৰিব পৰাটোৱে মানে আউটডোৰৰ বাহাদুৰিটো আৰু ডাৰ্ক এণ্ড লাইট ভেলুটো ভালকৈ ওলাব পৰাটো সেইটোৱে মানে ওৱান কাইণ্ড অফ ষ্টাডি কালাৰৰ অবজাৰ্ভেশ্যন লগতে ডাৰ্ক এণ্ড ছাইডৰ অবজাৰ্ভেশ্যন এই দুটা বস্তু কম্বিনেশ্যন কৰাটোৱে আউটডোৰ ষ্টাডি যিসকল আৰ্ট কৰা ষ্টুডেণ্ট বা ছাত্ৰ ছাত্ৰীয়ে চাই আছে তেওঁলোকে ভাল পাব নিশ্চয় অলমষ্ট হৈছে আৰু অলপমান আছে অলপ ভাৰ্গৱদাল লাৰি দিছে অলপ মানে ভিতৰত টাইলছ আছে অলপ আপোনালোকে দেখিছে চাগে ইয়াতে সেই টাইলছখিনি মানে দিয়াটো সম্ভৱ নহ'ব চাগে গতিকে আমি সেইখিনি অলপ মেৰামতি কৰি আছোঁ কেনেকৈ কৰিব পৰা যায় But I'm so frustrated. Hello to my loneliness. I guess that ignorance is bliss. Take me back to before I knew. Rewind, take it out of cue. Innocence can be a young man's game. Signed up for the hall of shame. I wish I knew how much I miss. পানীখিনি চেঞ্জ কৰি দিব লগা আছে নেকি মানে বহুত লেতেৰা হৈ গৈছে আপুনি দেখাব পাইছে হ'ব আৰু মিলাব লাগিব এনেকৈ দেখোন আমি ডাৰ্ক কালাৰ কৰি আছোঁ প্ৰব্লেম নাই চাগে ডাৰ্ক কালাৰত ইমান প্ৰব্লেম নাই মানে আপোনাৰ কথাটো হ'ল কেনেকুৱা পানীটো যদি আপুনি লেতেৰা হৈ থাকে তেতিয়া আপোনালোকে চিন্তা কৰিব নালাগে যদি আপোনালোকে ডাৰ্ক কালাৰ এনেকুৱা কৰি থাকে এনেকুৱা ধৰণৰ ডাৰ্ক কালাৰ কৰি থাকিলে আপোনালোকে পানীটোৰ কাৰণে চিন্তা কৰিব নালাগে লেতেৰা হ'লেও ইমান আৰু যদি আপোনালোকে ধৰক নতুন কালাৰ এটা ইউজ কৰিব বিচাৰে তেতিয়াহ'লে পানীটো একদম চাফা কৰি লৈ ল'ব কাৰণ এই পানীটোত কালাৰ এটা থাকি যায় যিহেতু এই কালাৰটো আপোনাৰ প্ৰব্লেম দিব পাৰে পিকচাৰখনত আমি ট্ৰেন্সপাৰেঞ্চিত অপেক কৰিছোঁ এতিয়া এয়া হোৱাইট মিক্স কৰি কিনে এইটো মানে আৰ্ট বেকগ্ৰাউণ্ডৰ মানুহ নহ'লে বুজি নাপাব কি ট্ৰেন্সপাৰেঞ্চি কি অপেক ছবি অকণমানহে গম পাব আৰু উপায় নাই আৰু So outdated. How can we look the other way? Sun is out, but the sky is gray. What would happen if I took a chance? It's always hard at first glance. I don't wanna, but I know I gotta do it. The truth is hard to swallow. I think I'll chew it. বৰ্তমান 5:30 বাজিল এই 3টা বজাতে অহা অলমষ্ট 90% মান হৈছে আৰু আমাৰ পৰা দীপক মই গতাই দিছোঁ অকণমান ব্ৰাছডাল বাকীখিনি ফিনিছ কৰক বাকী ভিডিঅ'বিলাক যিমান পাৰে সিমান কমপ্লিট চাবলৈ চেষ্টা কৰিব কাৰণ কমপ্লিট নাচালে আপোনালোকে পেইণ্টিংখন বা কামখন কি প্ৰচেছেৰে গৈছে কেনেকুৱাকৈ গৈছে সেইটো অকণমান আপোনালোকৰ বুজি পাবলৈ দিগদাৰ হ'ব মানে সেইটো কাৰণে ভিডিঅ'টো যিমান পাৰে সিমান কমপ্লিট চাব আৰু বিশেষকৈ ষ্টুডেণ্টছখিনিক দিব ভিডিঅ'টো ছাত্ৰ ছাত্ৰীখিনিক তেওঁলোকে বেছি উপকৃত হ'ব ভিডিঅ'টোৰ পৰা তো ফাইনেলি পেইণ্টিংখন কমপ্লিট হৈ গ'ল আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে ৰিজাল্টটো সাধ্যতে চাই লওক মই দেখাই আছোঁ আপোনালোকক তো এইখন ফাইনেল ৰিজাল্টটো মই আপোনালোকক দেখাই আছোঁ এইটো হৈছে তাৰে তো আমি ইয়াৰ পৰা আপোনালোকক মই দেখাই আছোঁ আপোনালোকে জনাব কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব ভাল বেয়া কমেণ্টত জনাব এইখিনিয়ে আৰু ফাইনেলি দীপজ্যোতিক দি দিছোঁ দীপজ্যোতি কেনেকুৱা লাগিল
একদম বঢ়িয়া 2 দিনৰ কষ্টৰ ফল 2 দিনৰ কষ্টৰ মূৰত ভালে হৈছে অলমোষ্ট ধুনীয়া এটা আউটকাম এটা আহিছে তাৰ পৰা আউটপুটটো ধুনীয়া আহিছে এইখিনিয়ে আৰু তো ফাইনেলি এইখিনিয়ে আৰু যদি ভিডিঅ'টো ভাল লাগিল আপোনালোকে লাইক কৰিব কমেণ্টত জনাব কেনেকুৱা হৈছে পেইণ্টিংখন কামখিনি কেনেকুৱা হৈছে আমাৰ আৰু যদি আপোনালোকৰ ঘৰত কোনোবা ছাত্ৰ ছাত্ৰী আছে সেই একে কথা শ্বেয়াৰ কৰি দিব তেওঁলোকে অকণমান অনুপ্ৰাণিত হ'ব বুলি আশা ৰাখিছোঁ কিবা যদি নজনা কথা জানিব পাৰে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে চিম্পলি এইখিনিয়ে আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে নতুনকৈ যদি চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰিব থেংক ইউ